নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, যোনী চিনি পাইতো জানেই ক'ত আহিছোঁ। আজি আহিছোঁ গুৱাহাটী কামাখ্যা মন্দিৰত। কিয় আহিছোঁ মানে কি, থাম্বনেইল টাইটেল দেখি গমেই পাইছোঁ কিয় আহিছোঁ। আজি মাইনাৰ চুলি মানে কাটি মাতিৰ কাৰণে খাইছোঁ। আৰু পিনে আহি পিনে চাকছোঁ, ৰখি আছোঁ। ৰখি মানে কি, ৰাস্তা থাকে তাতে হেৰিতে পাণ্ডা থাকেই। আহিছোঁ, আহি পেলাই পিনে মাইনাক প্ৰথম মানে ইয়াতে অলপ কিবা পূজা আছে, এতিয়া আগে পূজা নামা কৰিব আৰু পূজা শান্তি কৰাৰ পিছতে এতিয়া ৰখি পাৰিছে। ৰখি আছোঁ আমি, ইয়াক অলপ ঘৰতে দিছোঁ ৰ'ব। তেলটা এখানে ঢেলে দাও, এখানে ঢেলে দাও। ইয়াতে নাওমান পূজা আছে। পূজাও 1 ঠেট নহয় 2 ঠেট 3 ঠেট মানে কৰিব লাগে। তাৰপিছতে চুলি মানে কাটি দিব পিনে নহয়, চুলি কাটিছোঁ মানে আৰু কি, মাইনায়ো যিহেতু মাথাই নুচুচে, মাথাই লালে বিৰাট খং কৰে। তথাপিও মই আছোঁ কিবা কৰে, কান্দে নেকি চিন্তা হৈ আছে ৰ'ব। আৰু তাইনে মাথাটো জখৰেও দিয়ে আৰু লালিলেও ভয় কৰে। সেইটো কাৰণে মোবাইলটো দি থৈছোঁ বোলো যাতে নাকান্দে। আৰু দেখিছেনে, নাভিটো ধুনীয়াকৈ সেৱা কৰি লৈছে, কাৰণ সিহঁতৰ এটা ৰিক্স আছে। তাই বৰ্তমান কান্দা নাই, মুখখন কিন্তু দিছে আৰু এইখিনি চুলি লাগব। প্ৰথম মানে ফাৰ্ষ্ট চুলিখিনি মাকৰ আচলত মানে হৈ যাব বুলি আৰু নেকি, নাই কিবা নিয়মেই আছে আৰু মাকৰ আচলত বান্ধি লৈ যাব দিছে। এইখিনি ধুনীয়াকৈ আচলত বান্ধি লৈ যাম। আমি ধুনীয়াকৈ বান্ধি আছে, তাই ধুনীয়াকৈ আছে বৰ্তমান। চাওকচোন ধুনীয়াকৈ আছে, মোবাইল চাই আছে, লুটু পুটু কৰে, মাথাটো জোখৰে দিয়ে নহয়। সেইটো কাৰণে জানেনে, মোৰ চুলি কটাটো মানে মোৰ টেনশ্যন হৈ আছিল যে কেনেকৈ যে কাটিম, কি যে কৰিব, কান্দে নেকি। কাৰণ আমাৰ মাইনা অলপ বেলেগ আৰু যিহেতু তাই মোৰ কলাতে থাকে, পেকৰ কলাতো নাযাওঁ। মই বোলো যদিহে কান্দে একদম কাটিব আনিলে একদম হাহাকাৰ লাগি যাব, সেনেকৈ ভাবিছোঁ। কিন্তু নাই, মা কামাখ্যা মাই ৰাখছি তাইক ধুনীয়াকৈ। আৰু জানেনে, মোবাইলটো বেয়াও ভালো দিয়ক, আজি মোবাইলটো দিয়াৰ কাৰণে তাই ধুনীয়াকৈ আছে। অলপ গমো পাইছে, কাম কৰি আছে, তথাপিও কিন্তু তাই লুটু পুটু কৰা নাই। আৰু মোৰ ভয় কি লাগিছিল, আমাৰ বাইদেউৰ আপিটো যেতিয়া এনেকৈ কাটে একদম এনেকৈ কান্দছি, থৰ নহয় গেছি, একদম থৰ লাগি গেছি। তাৰপিছত নাপিতটোৱেতো কৈছে ইমান কান্দি আছে, হাতে ভৰি ধৰিছি, তাৰমানে কৈছে ইমান কান্দি আছে, ঘৰত কাটি দিব দেখোনকৈ কৈছে। বাইদেউ কৈছে এই আধা কাটাকৈ কেনেকৈ দেখা হ'ব তেনেকৈ কৈছে। কৈ তাতে ধুনীয়াকৈ কাটছে। তাই কিন্তু চাকচো কি ধুনীয়াকৈ আছে, অলপো কান্দা নাই, পুৰা চাই আছে, মোবাইলে চাই আছে। আৰু বেছি সময় লগাও নাই, পটকৈ কাটাও হৈছে, ডিষ্টাৰ্ব কৰা নাই। যিহেতু তাই ধুনীয়াকৈ পাতি দিছে। আৰু তাতে আৰু কৈ আছে, এখেতে কৈ আছে যি ধুনীয়াকৈ কাটিব, যি ডিষ্টাৰ্ব কৰা নাই, এনেকৈ কৈ আছে, ভাল ছোৱালী সেইবিলাক কৈ আছে। আৰু মানে কি গুণবাখনি আছে মোৰ আগত। পণ্ডিত কেন মানব ঠিক আছে, কিন্তু আমার মানব লাগবে। ভাবছে চলি গেলে কি হলি লাকি কাটার হিন্দা না জানা বলে ছাড়তে আসছি বলে পুরে গাছা দিয়ে ধুনীয়াকে কপাক লগত আছে নামা এতে ধুনীয়াকে গা ধুই দিছোঁ পানীত। চুলিখিনি কাটি পিনে পুখুৰী পাৰতে পুখুৰীটোত ধুনীয়াকৈ গাটো ধুই দিছোঁ। গাটো ধুই দি কাপোৰযোৰা পিন্ধি পূজা আছিল, পূজা কৰিছে। পূজা মানে মইনা চুলি গছা যে মই ৰাখিছিলোঁ সেইখিনি তাতে আৰু বেলেগ আছে, মন্দিৰ আছে, তাতে ধুনীয়াকৈ
দি পিনে অলপ পূজা আছিল পূজাখিনি কৰি চব ক্লিয়াৰ হৈছে এতিয়া আমাৰ ঘৰত যাব পৰা হৈছোঁ আৰু পিনে মন্দিৰটো একবাৰ দেখি দিওঁ বোলো আৰু কি যিহেতু আমি বেছি সময় নালাগে যিহেতু ইয়াতে মানে কি পাণ্ডা ধৰিব লাগে পাণ্ডা ধৰি মানে কেনেকুৱা তাড়াতাড়ি কৰি দিব বুলি ভাল পায় আৰু তাড়াতাড়ি কৰি দিলাক যিহেতু আৰু বেলেগ মানুহ আছে বেছি সময় যোৱা নাই প্ৰায় 10টা বাজিছে আৰু আমাৰ ক্লিয়াৰ হৈ গৈছে গোটেইখিনি এতিয়া আমি ঘৰত যাব পৰা হৈছোঁ ঘৰত যোৱাৰ আগতে অলপ ফটো উঠি লওঁ আৰু পিনে আৰু মাইনাই নহয় চুলিখিনি কাটি দিয়াৰ পিছত কিবা এটা খালী লাগছে নেকি ধুনীয়াকৈ সেই পেলাই পিহি আছে ধুনীয়াকৈ আমি ঘৰত যাব পৰা নকামৰে আছে না নকামৰে দেখি নকামৰে আছে এইগিলাক 100 টকা এইগিলাক 100 টকা এইগিলা চব 100 টকা এইগিলা 150 গা দিছোঁ কিন্তু মাথাত পট কিবা সেইখিনি তেল চব খাই গৈছি কিবিলাক কোনোবাই খাব চাগে মাথাত দিয়া মাথাত কি দিছি কি দিছি ঠাণ্ডা পানী বস্তু আগে তালচোন না কৰি থাকে যেতিয়া কামাখ্যা মন্দিৰৰ এই ৰাস্তাটো বহুত ভাল লাগে মোৰ কি ধুনীয়া একা বেকা যাই ভাল লাগে কিবা এটা যিহেতু আমি ওপৰত দিছিলোঁ বহুত ওপৰত এতিয়া আমি তলত নামি আছোঁ ধুনীয়াকৈ ভালেই লাগে কিবা এটা আৰু এখানে হৈছে কামাখ্যা গেট ইপিনে চাকছোঁ এখন বেলেগ হোটেলত সোমালোঁ লক্ষ্মী হোটেল আৰু মোৰ পিছত নহয় তাতে হেৰি নাই ভাত হোৱা নাই মানে ইমান সোনকালকৈ আৰু ভাত খোৱাৰ কাৰণে ৰাখছোঁ 11:30 ভাত দিব না নহয় সেইটো কাৰণে সিপাৰে আহিলোঁ জিলিকি হোটেলত তাতে কিন্তু ভাত হৈছে দিয়ক ভাত হ'লে বোলো খাওঁ আৰু সেইটো কাৰণে মাইনা টোপনি গৈছে টোপনি গ'লে গাড়ীটো থৈ আহিব নহ'লে বাগৰি যাব বুলি চিটত সেইটো কাৰণে আনি পেলাই তাতে এখন চফা আছিল চফাখনতে বাগাদি থৈ দিছোঁ যাতে তাইক হোটেলৰ ভাতো খুৱাব নোৱাৰি আৰু কি হৈ জানেনে হেৰি হয় থাকিলে কি নহয় খিচাৰি মাক কৈছোঁ পুৱাই কৈছোঁ খিচাৰি অলপ বানাই দি খিচাৰি অলপ বানাইছি বানাই পিনে বেগত ভৰি কিনে লৈছোঁ যদিহে বোলে শাৰী পায় তেতিয়া খুৱাই দিম আৰু নাপলিটো আৰু ঘৰতে যাই খাব নুঠা হ'লেতো আমি খাই আছোঁ গোটেইকেইটাই ভাতে খাই আছোঁ বেলেগ খোৱা আৰু যিহেতু পুৱাই গৈছোঁ একো খোৱা নাই চাহ নাখাব গৈছোঁ বেছি ভোক লগা নাই তথাপিও আৰু কি দুগলাক খাওঁ সেইটো কাৰণে খালোঁ আৰু কি জানেনে এই পইচাবিলাক বহুত যায় কিন্তু একো টেষ্টি নালাগে খাই পিনে নাই আৰু ভোকত খাব পাৰি আৰু আগতে খানাৰ তলত ভাত আঞ্জা বিৰাট ভাল হৈছিল পৰঠাও বহুত ভাল লাগিছিল এতিয়া কি জানো যিমানে দিন যায় আমাৰ বস্তুবিলাক পুৰণা হৈ যায় থাকে নেকি ভাত আঞ্জাও একো নালগা হৈছে নে আৰু ভোকত মানে খাব হ'লে নাই চকু মুজি আছে কিন্তু হয় চকু বাপ্পা কি টোপনি যাই আছে বাপ্পা